তুমি লেংটা কৰি পিটিবা, তোক লেংটা কৰি মই পিটিম। তোৰ তই কোটিপতি মানুহ, তোৰ লগত CM আছে, তোৰ লগত বিজেপিৰ চেলা চামুণ্ডা মানে আৰক্ষী প্ৰশাসন আছে। আমাৰ গাত ৰাইজৰ মৰম আছে, আমাৰ শৰীৰত ৰাইজৰ মৰম আছে, আমাৰ গাত সংগ্ৰামী তেজ আছে। তই আহিবি, মই তোক চাম। পালো যে তাত গৈ পেলাই হবিব মহম্মদ চৌধুৰী, যিজন বিজেপিৰ সংখ্যালঘু চেয়াৰমেন হয়, হবিব মহম্মদ চৌধুৰী, মই গম পালো তাত বহুত মানুহ তেওঁলোকে তাত থাকি আছে আৰু সেই মানুহখিনিক প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কৰা হৈছে, প্ৰশাসনক দি পেলাই ভয় ভাবুকি দিছে। মই তাত চালো যে অগণন পুলিচ বাহিনী তেওঁক মোতায়েন কৰিছে, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি পেলাই মানুহখিনিক 24 ঘণ্টাৰ সময় দিছে। কৈছে যে লেংটা কৰি মাৰপিট কৰিব, সেই মানুহখিনিক ঘৰ বাৰী জ্বলাই দিব। আমাৰ আই মাতৃসকলক অপমানসূচক বাক্য ব্যৱহাৰ কৰিছে হবিব মহম্মদ চৌধুৰী। আৰু মই যেতিয়া চালো যিসকল মুৰব্বী মানুহ, মোৰ মাতৃ সম বয়সৰ মানুহখিনি যেতিয়া নেকি চিঞৰি চিঞৰি কান্দি মোক সাৱটি ধৰিছিল, মই সেই সময়ত মই যথেষ্ট আৱেগিক হৈছিলোঁ। মই চাইছিলোঁ যে আচলতে আমি মানুহ হিচাপে জীয়াই আছো নেকি। লগে লগেই আপোনালোকে নিশ্চয় সংবাদ মাধ্যম যোগে আমাৰ কথাবোৰ শুনা পাইছিলে। আৰ্তনাদৰ চিঞৰবোৰ আমি আমাৰ বিভিন্ন সংগ্ৰামী সতীৰ্থসকলৰ মোবাইলৰ লাইভ যোগে দেখাইছিলোঁ, মোৰ মোবাইলৰ পৰা লাইভ কৰিছিলোঁ। তাৰপিছত মই খন্তেক সময় পূৰ্বে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ হোজাই জিলা সমিতিৰ সন্মানীয় সভাপতিয়ে কিছু সময় পূৰ্বে গ্ৰুপত দিছিলে। মই চাইছিলোঁ যে হবিব মহম্মদ চৌধুৰীয়ে আমি যোৱাকালি গ'লোঁ, তাৰ ঘৰৰ ফ্ৰণ্টত ৰখি পেলাই প্ৰতিবাদ কৰিলোঁ, তাৰ প্ৰতিক্ৰিয়া দিছে। ই মূৰ্খটো গম নাপায় যে ক'ত কি কৰিব লাগে। মূৰ্খটোৱে কৈ আছে এই মুছলমানৰ কলংকিত মুছলমান ব্যক্তিজন নামত মুছলমান, এই কলংকিত মুছলমানৰ নামত কলংক কৰা হবিব মহম্মদ চৌধুৰীয়ে কৈ আছে যে তেওঁলোক আহিছে মোৰ ঘৰত আহিছে, প্ৰতিবাদ কৰিছে, গণতন্ত্ৰৰ অধিকাৰ দিছে। ফাল্টু মই তোক কওঁ, এইটো গণতন্ত্ৰৰ অধিকাৰ দিয়া কথা নাই। আমাৰ গণতন্ত্ৰৰ প্ৰতি যথেষ্ট বিশ্বাস আছে। তোৰ দৰে মূৰ্খ গণতন্ত্ৰ মানে কিবা বিশ্বাস এইবিলাক ক'লে একো লাভ নাইকিয়া। আমি যেতিয়া আৰ্তনাদৰ চিঞৰ শুনা পাওঁ, আমি সমগ্ৰ ৰাতি আমি টোপনি যাব নোৱাৰোঁ, আমি গোটেই ৰাতি উজাগৰে থাকোঁ, আমি ৰাইজৰ কাৰণে কাম কৰোঁ। মই চাইছোঁ হবিব মহম্মদ চৌধুৰী কৈ আছে ইয়াত মানুহ ড্ৰাগছ এডিক্টেড হয়, ড্ৰাগছ পেডেলাৰ হয়, বেয়া কৰ্ম হয়। মই এই হবিব মহম্মদ চৌধুৰীক প্ৰশ্ন কৰিছোঁ, যদি ইয়াত ড্ৰাগছ পেডেলাৰ আছিল, তুমি কেইজন ড্ৰাগছ পেডেলাৰক হোজাই আৰক্ষী অধীক্ষক আৰু হোজাই পুলিচক তুমি জনাইছা? নম্বৰ 1। নম্বৰ 2 হ'ল, যদি ইয়াত অপকৰ্ম হৈছিল, কোন কোন মানুহ অপকৰ্ম কৰিছিল, কোন কোন মানুহ কুকাণ্ড কৰিছিল, কোন কোন মানুহ বেয়া কৰ্ম কৰিছিল, তুমি কেইজনক ৰাজহুৱা বিচাৰ কৰিছিলা? তুমি যে ফাল্টুমি কৰিছা, তুমি যে সংখ্যালঘু উন্নয়ন বৰ্ডৰ তুমি অধ্যক্ষ হৈ কোটি কোটি টকা তুমি মাৰি খাইছা, তুমি সেই তোমাৰ বদনামটো গাপ দিবলৈ তুমি MLA হোৱাৰ কাৰণে গৈ পেলাই নিৰীহ মানুহখিনিক উচ্ছেদ কৰাইছা। গতিকে সেই কাপুৰু হিজৰা যিজন আছে, হুছেইন আহমদ নামৰ হিজৰা আৰু কাপুৰুটোক ক'ব খোজো, হোজাইৰ তুমি তোমাৰ মাটিত মানুহক 500 টকা 1000 টকা প্ৰতি মাহে তেওঁলোকৰ পৰা ভাড়া লৈ মানুহখিনি থাকিব দিছা। তুমি হিজৰা হৈছা আৰু এটা ইছলামৰ নামত কলংক, অভদ্ৰ মুছলমান জাতিক বিক্ৰী কৰি পেলাই তুমি ৰাজনীতি কৰিছা, বিজেপিৰ লগত লিলিমাই কৰিছা। সেই কথা মতে সি ধমকি দিয়াৰ কাৰণে তুমি মানুহখিনিক উঠাই দিছা। আৰু মই কৈছো আচলতে হোজাইৰ পুলিচসকল তেওঁলোকে নিৰপেক্ষ অৱলম্বন কৰিব লাগিছিল। আমি জানো আৰক্ষী বাহিনী তেওঁলোক হ'ল জনহিত জনসেৱাৰ্থে, কিন্তু হোজাই পুলিচ এই মানুহখিনিক অবৈধভাৱে উচ্ছেদ কৰিছে আৰু সেই মানুহখিনিৰ লগত যি অন্যায় কৰিছে হবিব মহম্মদ চৌধুৰী তাক গৈ পেলাই সহায় কৰিছে।
মানে কি কম, এচাম মূৰ্খ আছে, এচাম সমাজৰ আৱৰ্জনা, ইছলামৰ পৰা খাৰিজ হোৱা কিছু ব্যক্তি আছে, সেইবোৰে গৈ হবিব মহম্মদ চৌধুৰীৰ তলত কমেণ্টত চালো, লিখি আছে দাদা গুড, দাদা গুড, গুড জব, দাদা আপুনি আগুৱাই যাওক। এই অভদ্ৰবোৰ তহঁতে কি মানুহ নে তহঁতে গৰু? মই তহঁতক প্ৰশ্ন কৰিছো। সৰু 6-7 মাহৰ বাচ্চাক মাকৰ বুকুৰ পৰা টানি আজুৰি ৰাখি মাকজনীক পুলিচে আটক কৰি লৈ নগাঁও জেললৈ প্ৰেৰণ কৰিছে। গতিকে তোমালোকক ক'ব বিচাৰো, মানৱতা জীয়াই আছে নে নাই মই নাজানো, কিন্তু কৈছো যোৱাকালি মই হোজাই গৈছিলো। তাত মই বিশেষ বন্ধুসকলক, সংগ্ৰামীসকলক মই লৈ যোৱা নাছিলো। আজি আমাৰ সংগ্ৰাম পৰিষদৰ গোটেই ল'ৰাখিনি গ'লে হয়তো পৰিৱেশটো বেয়া হ'ল হয়। আজি হোজাই প্ৰশাসনে তাত উচ্ছেদ কৰোঁতে তেওঁলোকে সহায় কৰিছে। তেওঁলোকে বিজেপিৰ চোৱা চেলেকা ভৰি চেলেকি পেলাই এই হবিব মহম্মদ চৌধুৰীক সহায় কৰিছে। তাৰমানে আমি কি বুজিম? গতিকে কওঁ, হবিব মহম্মদ চৌধুৰী মই কমপ্লেট কোনো আজিৰ পৰা মই মুছাব্বিৰ আলী আহমেদ জীয়াই আছো। মোৰ শৰীৰত যদি এক বিন্দু তেজ থাকে, হবিব মহম্মদ চৌধুৰীক নগাঁও কোনো সংখ্যালঘু এৰিয়াত সোমাই তাক মিটিং কৰিব নিদিওঁ। ইয়াক নিষিদ্ধ কৰিলো। যেহেতু মোৰ গৃহ ডিষ্ট্ৰিক্ট নগাঁও হয়, চেলেঞ্জ কৰিছো, তুমি এবাৰ আহিবা, তোমাক মই চাম। তুমি মোৰ মানুহক কৈছা, মোৰ আই মাতৃসকলক কৈছা তুমি লেংটা কৰি পিটিবা, তোক লেংটা কৰি মই পিটিম। তোৰ তই কোটিপতি মানুহ, তোৰ লগত CM আছে, তোৰ লগত বিজেপিৰ চেলা চামুণ্ডা মানে আৰক্ষী প্ৰশাসন আছে। আমাৰ গাত ৰাইজৰ মৰম আছে, আমাৰ শৰীৰত ৰাইজৰ মৰম আছে, আমাৰ গাত সংগ্ৰামী তেজ আছে। তই আহিবি, মই তোক চাম। যদি মই কৈ আছো, তোৰ যদি মোক যদি কথাবোৰ শুনি বেয়া লাগে, তই মোৰ ওপৰত কেছ কৰ। মই জেলত থাকিলে তই শান্তিত থাকিব পাৰিবি, আৰু মই যদি জেলৰ বাহিৰত থাকো, হবিব মহম্মদ চৌধুৰী তোক চাবলৈ আছে। কাৰণ তই কৈছ যদি মোক জেলত নিয়ে, মই ৰাইজ আপোনালোকক কৈছো, এই কুলংগাৰ হবিব মহম্মদ চৌধুৰীক যদি জেলত নিদিয়ে, মই জেলত থাকিলে আপোনালোকে প্ৰতিবাদ কৰিব। গতিকে মই আপোনালোকক কৈ আছো, মই ভয় কৰা ল'ৰা নহয়। মোৰ আই মাতৃসকলক, সংখ্যালঘু সাধাৰণ জনতাক তেওঁলোকক বোকা বনাইছে। তেওঁলোকক কৈ আছে ইয়াত বোলে সন্দেহযুক্ত মানুহ। ঐ ননচেন্স, অভদ্ৰ হবিব মহম্মদ চৌধুৰী, তোৰ 14 খানদানৰ ক্ষমতা থাকিলে ইয়াত এটা বাংলাদেশী সন্দেহযুক্ত মানুহ উলিয়াই দে। তই হিমন্তৰ ভৰি চেলিকিছ, তই মুছলমানৰ নামত কলংক, মুছলমানৰ বুকুচাত উঠি পেলাই তই নেতা হ'ব বিচাৰিছ। তোক মই জীয়াই থাকিলে নেতা হ'ব নিদিওঁ। মই চেলেঞ্জ কৰিছো, 26ত তই ইলেকশ্যন খেলিলে মই তোৰ প্ৰত্যেকটো মিটিঙৰ ফ্ৰণ্টত ৰখি পেলাই তোৰ কুকৰ্ম কুকাণ্ডকেইটা মই কম। কাৰণ এই মানুহখিনিক যিদৰে অত্যাচাৰ কৰিছে, নিৰীহ মানুহখিনিৰ ওপৰত বদনাম জাপি দিছে, নিৰীহ মানুহখিনিক কৈছে মানুহখিনি বোলে তাৰ ড্ৰাগছ এডিক্টেড, তাৰ ড্ৰাগছ বিক্ৰী কৰা, বেয়া কুকৰ্ম কৰে, কুকাণ্ড কৰে। গতিকে কৈছো, ঐ অভদ্ৰ, তই কেইদিন মিটিং কৰিছিলি, কেইদিন এৱাৰনেছ কেম্প পাতিছিলি, কেইদিন মানুহখিনিক বুজাইছিলি। গতিকে মিথ্যাৰ প্ৰশ্ৰয় লৈছ, মিথ্যাৰ আশ্ৰয় লৈছ। এই হবিব মহম্মদ চৌধুৰীক মুছলমান সমাজে ইয়াক লেংটা কৰি পিটিব মই আহ্বান জনালো। কাৰণ মই তাক নকলো হয়, ই এজন সাংবিধানিক মানুহ, ই মানে চলন্ত বিজেপি চৰকাৰৰ সংখ্যালঘু কোষৰ অধ্যক্ষ হয়। আমাৰ আই মাতৃক লেংটা কৰি পিটিব কৈছে, তাক উলংঘ কৰি পিটিলে মোৰ কোনো আপত্তি নাই। ইয়াক আপোনালোকে পালো উলংঘ কৰি পিটিব। গতিকে মই কৈ আছো, সি বাৰে বাৰে কৈছে যে আমি যোৱাকালি তাত গৈছিলো, আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমি প্ৰতিবাদ কৰিব পাৰিম। ঐ কুলংগাৰ হবিব মহম্মদ চৌধুৰী, আমি গণতান্ত্ৰিক অধিকাৰৰ কাৰণে যোৱা নাই, আমি যি মানুহখিনিৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছ তাৰ প্ৰতি উত্তৰ দিবলৈ তাত গৈছো। তোৰ গেটত নেকি মই চিল্লা-চিল্লি কৰিছো, তোৰ গেট ভাঙিবলৈ মই আহি আছো, তোৰ গেট ভাঙি দিম, চাবি। তোৰ এই বিজেপিৰ পৰা তই কিমান পুলিচ লৈ গেটত ৰাখিবি ৰাখ, আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিম। কাৰণ তোৰ দৰে কুলংগাৰে মুছলমান মানুহক কষ্ট দিছ, মই কষ্ট কৰিবলৈ কেতিয়াও দ্বিধাবোধ নকৰো। ধন্যবাদ।